অ' দাদা এইফালক কালি বৰ মাত ভৰি মাৰিছিলোঁ ন এইফালক ইয়াত বহক দুটা কথা আছে আপোনাৰ লগত বহকচোন এইফালে বহক আপুনি এইটো চাইডত বহক কালি আপুনি ইমান মাত ভৰি মাৰিছিলে যে কালি যে কিবা চৰকাৰৰ চক্ৰান্ত আছে বুলি আপুনি কৈছিলে আপুনি ওপৰত গৈছিলে আপুনি হাইকমাণ্ডত গৈছিলে কি হ'ল আপোনাৰ হাইকমাণ্ডে কি ক'লে আপোনাক বৰষুণটো নিদিলে বৰষুণ নিদিলে মানে আপুনি কি কয় আপুনি কালি মোক পঠিয়াই দিলে মই হাইকমাণ্ডৰ ওচৰত গুচি গ'লো হাইকমাণ্ড মানে আপুনি গম পাইছে ব্ৰহ্মাণ্ডত গৈ গ'লোঁ ব্ৰহ্মাণ্ডত গৈ বৰুণ দেৱতাক লগ ধৰিছোঁ বৰুণ দেৱতা ফায়াৰ হৈ আছে মানুহৰ ওপৰত কিয় ফায়াৰ আজি দুমাহ আগত যেতিয়া 15 দিন আগত বৰষুণ দি আছিলে মানুহে কৈ আছে বৰষুণ যিহওক আপুনিতো ইয়াৰ পৰা খঙত গৈছে না আপুনি বৰষুণটো মই সুধিব গ'লোঁ ন তাকে সুধিব গ'লোঁ বৰুণ দেৱতাক সুধিলোঁ মই বৰুণ দেৱতাই ক'লে যে বৰষুণ দি থকাৰ সময়ত মানুহে ভেলুৱেই নিদিয়ে তথাপি আপুনি সেইটো বস্তু বেয়া পাই ডাইৰেক্ট গৈ পেলাই সূৰ্য দেৱতাক তেওঁ কৈছে যে আপুনি আপোনাৰ বৰষুণৰ কাৰণে ইয়াত ইমান ডাঙৰ কাজিয়া এটা লগাই থৈ গৈছে আপুনি মই সেইটোৱে আমাৰ চৰকাৰক কিয় দুখ দিব মই চৰকাৰক দুখ দিয়া মইতো বিৰোধীৰ কথা কৈছিলোঁ বিৰোধী আমি আছোঁ না এতিয়া আপুনি এটা বস্তু চিন্তা কৰকচোন আগতো চৰকাৰ আছিল আগতো তেনেকুৱা ধৰণৰ কিন্তু এনেকুৱাতো গৰম পৰা নাছিলে নহয় গৰম পৰিছিল জানো আপুনি কওকচোন বাৰু আপুনি কওক মোক কথাটো কওক এনেকুৱা গৰম পৰিছিল সেইটো আগৰ চৰকাৰৰ কথা বিৰোধীৰ ওপৰত আপুনি ইমান ডাঙৰ দুখ দিব নোৱাৰে চাওক আপুনি কথাটো বুজিবলৈ চেষ্টা কৰক হাইকমাণ্ডত কি হ'ল সেইটো গম পাওক আপুনি হাইকমাণ্ডত কি হ'ল ওপৰত ডাইৰেক্ট কৈ দিছে বৰুণ দেৱতাই যে বৰষুণ দিয়াৰ কাৰণে মানুহে বেয়া পাইছিলে সূৰ্য দেৱতাক তেওঁ ৰিকুৱেষ্ট কৰি পেলাই সূৰ্যৰ পাত তাপ বহাই দিছে এতিয়া আপুনি বৰষুণটো নিদিয়াৰ কাৰণটো মোক কওক বৰষুণ নিদিয়াৰ কাৰণ হৈছে তেওঁ কৈছে যে দুৰ্গা পূজা আহি আছে পূজা বেয়া হ'ব পাৰে আপুনি এতিয়া মানে পূজা নামত আপুনি বস্তুটো মানে মোৰ ৰিকুৱেষ্টত মই যেতিয়া তেওঁক প্ৰাৰ্থনা আপুনি কিবা এটা কৰক ইমান গৰম আমি সহ্য কৰিব নোৱাৰোঁ তেওঁ অলপমান যেনিবা বতাহ পঠিয়ালে বতাহ পঠাই আপুনি এইটো ক'ব বিচাৰে অলপ শান্তি পৰিৱেশ মানে আপুনি আপোনাৰ হাইকমাণ্ডৰ ওচৰত আপোনাৰ দমটো নচলিলে নাই মোৰ দমৰ কথা নাই মই তেওঁ কোৱাৰ পিছতে বতাহ আহিল না আপোনাৰ হাইকমাণ্ডৰ কোৱাৰ পিছতেতো বতাহখিনি আহিল বতাহ কৰিব আহিল এতিয়া অলপমানতো মানুহ মই ক'বলগীয়া চাওক এতিয়া মোৰ আজি চেহেৰা কালি চেহেৰা চাওক আজি চেহেৰা চাওক আজিতো প্ৰশান্ত না মই সেইটো বঢ়িয়া হৈ আছো না আপুনি যিটো কৈছিল বৰষুণ আৰু বেলেগ কথা লাগিছিল বৰষুণটো আনিব লাগিছিল ইমানেই চৰকাৰৰ প্ৰতি আপোনাৰ হেৰি আছিল আপুনি বৰষুণটো আনিব লাগিছিল আপুনি কথাটো বুজক হাইকমাণ্ডে ক'লেই ন কথাটো হাইকমাণ্ডে ক'লে যিখিনি ক'বলগীয়া আছিলে ক'লেই যে তেওঁ দুৰ্গা পূজাৰ আশে পাশেহে আহিব আপুনি পূজা চাবলৈ আহিব পাৱাৰ নাই মইতো সাধাৰণ মানুহ মইতো কৈছোঁ মই সাধাৰণ মানুহ মই খালি এইটোৱে কৈ আছোঁ ইমান তৰ্ক কৰিছে তৰ্কৰ কথাটোৱেই নহয় মই কৈ আছোঁ যে সাধাৰণ মানুহ মই বৰুণ দেৱতাৰ লগত কথা পাতিছোঁ তেওঁ কৈছে পূজাৰ আশে পাশে আহিব তাৰ আগত তেওঁ আহিব নোৱাৰে তাৰমানে মুঠতে আপুনি এইটো যিভাৱে ভাবক আৰু আপুনি এতিয়া ক'ব বিচাৰে ক'লোঁ সেইটো কথা এতিয়া আপুনি মানে নামানে এইটো আপোনাৰ কথা আপুনি যেনেকৈ ভাল লাগে এতিয়া আপুনি মোক মাতিলে চাওক মই গৈ আছিলোঁ ইফালে প্ৰশান্ত মনে মই কাম কৰি পেলাই গৈ আছোঁ কাম মোৰ ধুনীয়া চলি আছিলে আপুনি মাতি মোক ৰখাই মাতিছোঁ আপুনি কালি ইমান দম দি গৈছে এইটো দমৰ কাৰণে আপোনাক মাতিছোঁ কালি আপোনালোকে টেম্পাৰেচাৰ বঢ়াই ৰাখিছে টেম্পাৰেচাৰ কথাবিলাক ক'লে অলপ ভালকৈ ক'ব সাৱধানে ক'ব আৰু অযথা কথা নক'ব আপুনি আপোনাক ক'লোঁ না যদি মই কালি নগ'লোঁ হাইকমাণ্ডৰ ওচৰত আপুনি আজি বতৰ পালে হয় নেকি আজিতো আপুনি নাপালে হয় যদি আপুনি নেপায় তেতিয়াহ'লেতো মোক নৰখায় পালে কাৰণে ৰখালে আপুনি এইটো ক্ষেত্ৰত কিবা এটা ক'ব লাগিব যে ভাল বেয়া কৰিছে আপুনি কিবা এটা এইখিনি মানি লওক গম পালোঁ আৰু আপোনাৰ হাইকমাণ্ডত পাৱাৰ নাই আপুনি পাৱাৰলেছ যিটো ভাবে আৰু আপুনি পাৱাৰলেছ হ'ব দিয়ক চাই দিম আমি আগলৈ চাই দিম মই ঠিক আছে লগ আগলৈ চাই দিম বতাহ আহিছে আহি গ'ল কেনেকৈ আহিলে বতাহটো আহিছে কিন্তু বৰষুণটো অহা নাই নহয় কেনেকৈ আহিল চাই লওক বৰষুণটো ক'ত আছে আপুনি বৰষুণ দেখা বুলি কৈয়ে দিছে ন এয়া চাওক মানুহবিলাক কষ্ট কৰি গৈ আছে আহক দেখা যাব আৰু আপোনাক